সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম ক্ষেত্ৰৰ বৰাহু ৰেল ষ্টেচনৰ সমীপত চাঞ্চল্য শুকুৰবাৰে সন্ধিয়া উদ্ধাৰ হয় এগৰাকী যুৱতীৰ ৰক্তাক্ত মৃতদেহ জাগিৰোডৰ মাজমজিয়াত অগ্নিকাণ্ডৰ ঘটনা চলন্ত ডাম্পাৰত লাগিল জুই কথমপি প্ৰাণৰক্ষা চালকৰ জাগিৰোডৰ চাৰিভাই দেওশাল শিৱ মন্দিৰত শিৱৰাত্ৰি পালন দুদিনীয়াকৈ অনুষ্ঠিত হ'ল বৰ্ণাঢ্য কাৰ্যসূচীৰ জাগিৰোডৰ পদবথ বেদখলেৰে ব্যৱসায় একাংশৰ কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসন তথা উন্নয়ন প্ৰাধিকৰণে এতিয়া চাহক বাতৰি বিস্তৃত ৰূপত দেওবাৰৰ পৰা জাগিৰোডৰ ঐতিহ্যমণ্ডিত দেওশাল মন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হয় মহাশিৱৰাত্ৰি দেৱানীদেৱৰ আশীষ বিচাৰি পুৱাৰে পৰা দেওশাল মন্দিৰ চৌহদত দেখিবলৈ পোৱা গ'ল ভক্তৰ লানি নিচিগাহুত আনহাতে এইবেলিৰ দেওশালৰ মহাশিৱৰাত্ৰি মেলাত আমেৰিকাৰ পৰা অহা পৰ্যটকে পৰিৱেশ দেখি আপ্লুত হৈ পৰে এই সন্দৰ্ভত চাহক আমাৰ এক বিশেষ প্ৰতিবেদন দেওবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় জাগিৰোডৰ ঐতিহাসিক চাৰিভাই দেওশাল শিৱ মন্দিৰত শিৱৰাত্ৰি পুৱাৰে পৰা মন্দিৰৰ প্ৰাংগণত ভক্তপান ৰাইজৰ লানি নিচিঙা ভিৰ পৰিলক্ষিত হয় দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ লাভৰ উদ্দেশ্যে ভক্তপান ৰাইজে আগবঢ়াই ধূপ দীপ নৈবদ্য আমি মৰিগাঁৱৰ পৰা আহিছোঁ আগত আহিছোঁ যোৱা বছৰ নহয় আৰু কেইবছৰমানৰ আগত আকৌ আজি আহিছোঁ আৰু খুব ভাল লাগে মনটো মানে খুব শান্তি পাওঁ ইয়াতে আহিলে আজি মনোকামনাটো বাৰু এতিয়া ক'ব নোৱাৰিম সেইটোতো হেৰি আৰু চিক্ৰেট বুলি ক'ব পাৰে হয় মংগল এতিয়া দেশৰ মংগল হকে আজি দেশখনৰ যেন সকলোৱে পূজা পাঠ কৰি নিজৰ মনোকামনা পূৰ্ণ হওক আৰু দেশখনো যেন শান্তিপূৰ্ণ দেশ হয় আগলৈ দেশবাসী যেনে সকলোৱে উন্নতি পথত যাওক ঈশ্বৰৰ ওচৰত তেনেকৈ মানে প্ৰাৰ্থনা কৰিম আৰু এই শিৱ মন্দিৰত মনোবাঞ্ছা পূৰণ হয় বুলি জনবিশ্বাস ভক্তসকলৰ কৰিলোঁ প্ৰত্যেক বছৰে আহোঁ বাৰু ভালেই লাগিছে মানুহৰ সমাগম দেখি মনৰ আশাটো পূৰ হওক আৰু সেইটোৱে আশা কৰিছোঁ পূৰ্ণ হয় বুলি ভাবোঁ আৰু মোৰো মানে পূৰ হোৱাৰ নিচিনা লাগে সেইকাৰণে আহোঁ আৰু প্ৰত্যেক বছৰে শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি দুদিনীয়াকৈ অনুষ্ঠিত হয় মেলা উক্ত মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিয়ে আনহাতে দেওশাল মন্দিৰত আমেৰিকাৰ পৰা অহা কেইবাগৰাকীও পৰ্যটক উপস্থিত হোৱা পৰিলক্ষিত হয় মহাদেৱৰ দেওশাল মন্দিৰত এই মহাশিৱৰাত্ৰি ৰাতিপুৱাৰ পৰা চলি আছে আমি ৰাইজৰ বাবে আমাৰ এটা পৰম্পৰা নীতি আছে প্ৰথমতে গোভাৰজে সৰু মন্দিৰটোত তেওঁ পূজা অৰ্চনা কৰিব লাগে তাৰপিছত ডাঙৰ মন্দিৰত পূজাৰীসকলে শৰাই আগবঢ়াব তাৰপিছতে আমি খুলি দিব লাগে এই বছৰো আমি 2টা বজাৰ পৰা যিহেতু ৰাইজৰ ভিৰ গতিকে 2টা বজাৰ পৰা ৰাইজৰ কাৰণে দুৱাৰ খুলি দিছোঁ তেতিয়াৰ পৰাই ৰাইজে পূজা পাতবিলাক কৰি আছে আৰু সকলো ৰাইজৰ কাৰণে ভক্তপ্ৰাণ ৰাইজৰ কাৰণে সুবিধা হোৱাকৈ যেনেখিনি সুবিধা দিব লাগে সকলোকে আমি সেই সুবিধাখিনি দিছোঁ পানীৰে পৰা আদি কৰি শাৰী শাৰীকৈ পূজা অৰ্চনা কৰিবৰ কাৰণে যি সুবিধা সেইখিনি আমি কৰি দিছোঁ আৰু এই মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি যিখন মেলা তাৰ বাবেও আমি গোটেইখিনি সুবিধা কৰি দিছোঁ গতিকে এইখন থান জাগ্ৰত থান এতিয়া প্ৰতিষ্ঠা কৰা নহয় 14শ শতিকাত প্ৰতিষ্ঠা কৰা আৰু তেতিয়াৰ পৰাই গোভাৰজে দেখুৱাই থৈ যোৱা যে মন্ত্ৰপাঠ প্ৰিয় ভাষাত সেইটোকে আমি এতিয়াও ইয়াতে মানে কি কয় মন্ত্ৰপাঠ কৰা হয় সেইকাৰণে ইয়াত মনোবাঞ্ছা পূৰণ হয় আৰু এতিয়াও ইয়াত এটা ডাঙৰ কথা যে পৰম্পৰা এটা চলি আছে পূৰ্বৰ পৰা মাজে মাজে আমাৰ এটা শিল ওলাই যিটো আমি শালগ্ৰাম বুলি কওঁ আজি 10 বছৰমানত আমি নিজেই প্ৰত্যক্ষ কৰিছোঁ শিলটো অলপ ওলাই পেলাই আকৌ তললৈকে সোমাই যায় গতিকে এনেকুৱা এটা জাগ্ৰত থান ইয়াতে সেইকাৰণে ইয়াত যোনে পবিত্ৰতাতে মনোকামনা কৰিবৰ কাৰণে পূজা অৰ্চনা কৰে তেওঁ কিন্তু মনোবাঞ্ছাবিলাক পূৰণ হয় গতিকে আশা ৰাখিছোঁ সুন্দৰভাৱে চলিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোভাৰজাৰ এই মহাশিৱৰাত্ৰিত বা মহাদেওশালখনক সকলোৱে মানি চলিছে পূজা অৰ্চনা কৰিছে সকলোৱে আগবাঢ়ি আহিছে আৰু সুন্দৰভাৱে চলিব বুলি আমাৰ আশা ৰাখোঁ ডিমৰীয়াৰ হহৰাত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হয় কাৰ্বি জনগোষ্ঠীৰ দেহাল কাচিৰদম উৎসৱ
৩৬ সংখ্যক বৰ্ষৰ বাবে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই দেহাল উৎসৱত উদ্ভাসিত হৈ উঠে কাৰ্বি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ৩ দিনৰ কাৰ্যসূচীতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি জনগোষ্ঠীটোৰ উত্তৰৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় উখল মাখল ডিমৰীয়াৰ হহৰা গাঁও সোমবাৰৰ পৰা 3 দিনাকৈ অনুষ্ঠিত হৈছে কেন্দ্ৰীয় কাৰ্বি দেহাল কাচিৰদম উৎসৱ কাৰ্বি লোককৃষ্টিৰ বৰ্ণিল সমাহাৰেৰে এতিয়া এক উৎসৱমুখৰ পৰিৱেশ চৌদিশে কেন্দ্ৰীয় কাৰ্বি বাংথে আছামৰ উদ্যোগত প্ৰকৃতিৰ সেউজ আবেষ্টনীৰ মাজত সহৰাত অনুষ্ঠিত হোৱা কাৰ্বিসকলৰ এই পৰম্পৰাগত উৎসৱত উজলিছে জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি আৰু পৰম্পৰা দেহাল হ'ল কাৰ্বিসকলৰ আৰাধ্য দেৱতা দেহাল শব্দৰ অৰ্থ হ'ল শিৱকে বুজায় তাতে দুটা শব্দ আছে তিব্বত বৰ্মীয় ভাষাত এটা শব্দত দুটা বা তিনিটা চিলেবল থাকে শব্দাংশ থাকে তাৰে ইয়াতে দেহালটো দুটা শব্দ আছে এটা হ'ল দে এটা হ'ল হাল দে যোগ হাল সমান দেহাল এইটো আমি ইয়াতে 3 দিনীয়াৰ তাৰপিছত দ্বিতীয় দিনা হ'ল আমাৰ মূল পূজাটো আৰম্ভ হয় আচলতে মূল পূজা আজি সোমবাৰটো আছিল অধিবাহে দ্বিতীয় দিনা মূল পূজাটো হয় আৰু মূল পূজাত আমাৰ প্ৰতিটো ঘৰৰ পৰা চৰাই থাকিব গাহৰি থাকিব ছাগলী থাকিব আৰু সেইবোৰ ৰীতি নীতিৰে আমি তাৰমানে সেইখিনি আমি পূজা দিওঁ আৰু পূজা দিয়া তৃতীয় দিনাখন আমাৰ কি হয় সেইখিনি বলি মাংসৰে সেইখিনি আমাৰ সমূহীয়া ভোজন হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ লগতে সৰ্বস্তৰৰ জনতাই ভাগ লৈছে এই উৎসৱৰ বৰ্ণিল কাৰ্যসূচীত অনুষ্ঠিত হয় জনগোষ্ঠীয় গীত নৃত্যৰ লগতে পৰম্পৰাগত সাজপাৰ আৰু খাদ্য সম্ভাৰৰ বিক্ৰী আৰু প্ৰদৰ্শনী কাৰ্বি জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি অনুষ্ঠানত স্থানীয় ৰাইজে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সৃষ্টি কৰিছে এক আনন্দমুখৰ পৰিৱেশৰ এইটো হ'ল ৩৬তম কেন্দ্ৰীয় দেহাল কাচিৰদম উৎসৱ এইবেলি বা আজিৰ পৰা মানে আৰম্ভ হ'বলৈ লৈছে এইটো কেন্দ্ৰীয় কাৰ্বি বাংথে আছাম আৰু ফৌঙাৰী আঞ্চলিক সমিতিৰ সহযোগত সোণাপুৰ অন্তৰ্গত হহৰা নিচহৰা গাঁৱত ৩৬তম কেন্দ্ৰীয় দেহাল কাচিৰদম উৎসৱটি উদযাপন কৰিবলৈ আমি লৈছোঁ আজিৰ প্ৰথম দিন গতিকে এই 3টা দিনত আমাৰ লগত ভিন্ন কাৰ্যসূচী হাতত আছে ইয়াত মানে নৃত্য গীত প্ৰয়োভৰ আছে বা ইয়াত বিশেষকৈ কাৰ্বি গীত নৃত্যৰ প্ৰাধান্যতম ৰাখি অন্যান্য জাতি জনগোষ্ঠীৰ কলা কৃষ্টিৰ ইয়াত আমাৰ মঞ্চত মানে সংযোজন ঘটিব আৰু খুব সম্ভৱ ইয়াৰ বাবে দৰ্শক বা শ্ৰোতা ৰাইজৰ কাৰণে বৰ আমোদজনক পৰিৱেশ এটা দিয়াৰ আমি ধৰ্ম পৰম্পৰাখিনি থাকিব আৰু আমি অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে মই এইটোৱে আহ্বান কৰিছোঁ ইয়াত মানে ডিমৰীয়াবাসী ৰাইজৰ সহযোগৰ লগতে দূৰ দূৰণিৰ পৰা আহিব বোকাখাট শোণিতপুৰ তেজপুৰ ইত্যাদি বিভিন্ন জিলাৰ পৰা অহা অতিথিসকলক আদৰণি জনাবৰ কাৰণে আমি প্ৰতিদিনে 10,000 লোকক ভোজন দিয়াৰ পূৰ্ণ প্ৰস্তুতিৰে আমি অভ্যৰ্থনা সমিতি প্ৰস্তুত হৈ আছোঁ মঙলবাৰে পুৱাৰ ভাগত জাগিৰোডৰ মাজমজিয়াত এখন চলন্ত ডাম্পাৰত অগ্নিকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় জাগিৰোডৰ মৰিগাঁও সংযোগী পথত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ডাম্পাৰখনৰ সন্মুখভাগ সম্পূৰ্ণভাৱে জ্বলি যায় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে চালকৰ জাগিৰোডৰ মাজমজিয়াত দাও দাওকৈ জ্বলিল ডাম্পাৰ মঙলবাৰে সংঘটিত হয় এই ঘটনা জাগিৰোড মৰিগাঁও সংযোগী পথতে হঠাতে এখন চলন্ত ডাম্পাৰত অগ্নিসংযোগ ঘটাৰ ফলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় AS01RC 4754 নম্বৰৰ জাগিৰোডৰ পৰা মৰিগাঁও অভিমুখী ডাম্পাৰখনৰ বাহনৰ পৰা জঁপিয়াই কথমপি প্ৰাণ ৰক্ষা পৰে চালকৰ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু জাগিৰোড আৰক্ষী উপস্থিত হৈ ততাতয়াকৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাহনখনৰ একাংশ জ্বলি যায় কেনে কৈছে মানে বৰাহৰ পৰা লুটলা আহি আছো
অচিত জাগিৰোড থানাখনৰ পাৰ হৈছোঁ পাৰ হোৱাৰ পিছত মানে কিবা এটা চেণ্ট পাইছোঁ মই গাড়ীখনত কিবা এটা জ্বলা নিচিনা চেণ্ট পাইছোঁ ব্ৰিজৰ ওপৰত আহিছোঁ অহাৰ লগে লগে দেখিছোঁ ভিতৰত মানে জুইটো লাগিলে লাগাৰ পিছত মই মানে এতিয়া ভিতৰত ৰখাব পৰা নাই বোলো নাই তাতে ৰাখিলে দিগদাৰ হ'ব আৰু মই লাহে লাহে অলপ স্পীড আহি কিনে এটা চাইড কৰি ৰখাই দিছোঁ তেতিয়ালৈকে মই পুৰা জুইটো ভিতৰত লাগি গ'ল লাগি গৈছে মই দৰে আমি মানুহ 2-3জন আছিলোঁ ফটাফট নামি গৈছোঁ ফায়াৰ ব্ৰিগেড ফোন মাৰিছোঁ ফায়াৰ ব্ৰিগেড আহি এতিয়া জুইটো নমাই দিছে পুলিচে ভাবি শ্বহীদ লক্ষীদাস স্কুলখন গাড়ীত আছে আপোনাৰ চিমেণ্টৰ যোনটো পাউডাৰ ফ্লাইছ বুলি কয় ফ্লাইছ আছে যথেষ্ট ব্যস্ততাপূৰ্ণ পথছোৱাত এনেদৰে হঠাতে চলন্ত ডাম্পাৰখনত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাত অঞ্চলজুৰি আতংকময় পৰিৱেশৰ সৃষ্টি হয় যদিও ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে সমগ্ৰ অঞ্চল কি কাৰণত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল সেয়া স্পষ্ট হোৱা নাই যদিও যান্ত্ৰিক বিজুতিৰ বাবে বাহনখনত অগ্নিসংযোগ ঘটাৰ আশংকা কৰিছে স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে শুকুৰবাৰে সন্ধিয়া ক্ষেত্ৰী বৰাহু ষ্টেচনৰ সমীপৰ পানীজুৱলিত এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়াৰ দল উপস্থিত হৈ প্ৰাথমিক অনুসন্ধানত এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয় ক্ষেত্ৰীৰ বৰাহু ৰেল ষ্টেচনৰ সমীপত চাঞ্চল্য শুক্ৰবাৰে সন্ধিয়া উদ্ধাৰ হয় এগৰাকী যুৱতীৰ ৰক্তাক্ত দেহ অচিনাক্ত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰাহু ৰেল ষ্টেচনৰ সমীপৰ এটি পানীজুৱলিত শুক্ৰবাৰে সন্ধিয়াৰ ভাগত স্থানীয় ৰাইজে এগৰাকী যুৱতীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে ক্ষেত্ৰী আৰক্ষীক পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ সমগ্ৰ বিষয়টো সন্দৰ্ভত আগবঢ়ায় তদন্ত লগে লগে মহানগৰীত উচ্চপদস্থ আৰক্ষীৰ বিষয়া সহিতে এটি ফৰেনচিক বিশেষজ্ঞৰ দল আহি ঘটনাস্থলীত উপস্থিত হয় ফৰেনচিক বিশেষজ্ঞসকলৰ উপস্থিতিত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ মুখমণ্ডল ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটি ভৰিত পায়েল পিন্ধা যুৱতীগৰাকীৰ ডিঙি থুতৰিৰ লগতে সমগ্ৰ মুখমণ্ডলত সতেজ আঘাত প্ৰত্যক্ষ কৰি এয়া এক হত্যাকাণ্ডৰ সন্দেহ স্থানীয় ৰাইজ তথা আৰক্ষীৰ ফোনত মানে ঘৰৰ পৰা ফোন আহিছিল তেতিয়া এনেকুৱা মানে গাঁৱৰ মানুহ শুনিছে বোলে তাৰপিছত আহি চাওঁ যে হয় এনেকুৱা ডেড বডি পৰি থকা মানে দেখিছোঁ আমি মহিলা মানে ছোৱালী এতিয়া লেডিজ টাইপে লাগি আছে চুলি দীঘল কাৰণ পানীত উল্টাকৈ পৰি আছেতো এতিয়া সেইটো মুখখন দেখা পোৱা নাই এতিয়ালৈকে সেইটো পুলিচ আহিছে চলি আছে জেগাটো এইটো বৰাহু ষ্টেচনৰ ওচৰতে 100 মিটাৰ ষ্টেচন ক্ষেত্ৰী ফৰেনচিকৰ দলে ইতিমধ্যে চেণ্ডেল কাপোৰ তেজৰ চেকুৰা আদিৰ নমুনা সংগ্ৰহ কৰি লৈ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত কোনে কি কাৰণত এনেদৰে যুৱতীগৰাকীক সেই স্থানত মৃত অৱস্থাত পেলাই থৈ গ'ল সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত এই পৰ্যন্ত আৰক্ষীয়ে স্পষ্টভাৱে কোনো তথ্য স্পষ্ট কৰা নাই যদিও শীঘ্ৰেই ইয়াৰ আঁৰৰ ৰহস্য ফাদিল হ'ব বুলি জানিবলৈ দিছে উচ্চপদস্থ আৰক্ষী বিষয়াসকলে আজি আপোনাৰ বৰাহু ৰেলৱে ষ্টেচনৰ ওচৰত আপোনালোকে দেখিছে এটা মানে আমাৰ থানাত ক্ষেত্ৰী থানাত এটা ইনফৰমেশ্যন গ'ল যে এটা আনআইডেণ্টিফাইড এটা ফিমেল ডেড বডি পৰি আছে বুলি তাৰপিছত সেইদৰে এতিয়া আপুনি আমাৰ FSL টিম CID টিম আৰু যিখিনি আমি ক্ৰাইম চিন অফিচাৰ থাকে তেওঁলোক সকলোৱে ভিজিট কৰি পেলাই এতিয়া আমি জাষ্ট বডিটো ৰিকভাৰ কৰিছোঁ এটা ড্ৰেইনত পোৱা গৈছে এতিয়ালৈকে আনআইডেণ্টিফাইড হৈ আছে কিন্তু যথেষ্ট আমি মানে চাইণ্টিফিকেলি আগবাঢ়িছোঁ আৰু অতি সোনকালে আমি কেছটো ক্ৰেক কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ আৰু বাকী চলি আছে কিন্তু এতিয়ালৈকে যিগৰাকী ভিকটিম তেখেতৰ যিটো আইডেণ্টিফিকেশ্যন সেইটো হোৱা নাই আঘাতৰ চিন পোৱা গৈছে আঘাতৰ কিছু চিন পোৱা গৈছে আণ্ডাৰ ইনভেষ্টিগেশ্যন আছে বাবে মই বিশেষকৈ নকওঁ কেইবাটাও বডিটোত পোৱা গৈছে আঘাতৰ চিন আৰু দেখাতটো হোমিচাইড যেনেই লাগিছে সেইবাবে আৰু আমাৰ জাষ্ট আপোনালোকে দেখিছে FSLৰ টিম আহিছে চাইণ্টিফিকেলি যিটো আগবাঢ়িব লাগে কৰি থকা হৈছে সকলোখিনি ষ্টেপছ লোৱা হ'ব আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ মানে আণ্ডাৰ ক্ল'জ ছুপাৰভিজন সকলোখিনি কৰি থকা হৈছে জাগিৰোড চহৰত এতিয়া পদপথ বেদখলৰ অঘোষিত প্ৰতিযোগিতা
একাংশ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা পদপথ বেদখল কৰি ব্যৱসায় চলাই নিয়াৰ পাছতো কাণ সাৰ নাই প্ৰশাসনৰ। বিশেষকৈ জাগিৰোড উৰণ সেতুৰ সমীপৰ পথছোৱা আৰু ৰেলৱে ষ্টেচন সংযোগী পথছোৱাৰ এনে বেদখল কাৰ্যৰ ফলত জীয়াতু ভুগিছে সাধাৰণ জনতাই। ৰাইজৰ প্ৰশ্ন, কেতিয়া সাৰ পাব প্ৰশাসন আৰু উন্নয়ন প্ৰাধিকৰণ? শেহতীয়াকৈ মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোড চহৰ পৰিভ্ৰমণ কৰি জাগিৰোডবাসীক স্বচ্ছতা আৰু সুশৃংখলিতৰ ক্ষেত্ৰত সজাগ কৰাৰ পাছতো কাণ সাৰ নাই একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ। প্ৰথমে চাওক কেইটিমান বিশেষ দৃশ্য। প্ৰশাসনৰ জাননীক বৃদ্ধাংগুষ্ট একাংশ পদপথ ব্যৱসায়ীৰ মৈমতালিৰে পথৰ দুয়োকাষে পদপথ বেদখল কৰি চলাই আহিছে ব্যৱসায়, যাৰ ফলত যান জঁটৰ সৃষ্টি হোৱাৰ লগতে অসুবিধাৰ সৃষ্টি হৈছে সেই পথেৰে অহা যোৱা কৰা সাধাৰণ জনতাৰ। জাগিৰোড চাৰিআলিৰ পৰা ষ্টেচন সংযোগী পথ, জাগিৰোড মৰিগাঁও সংযোগী পথছোৱাৰ পদপথত একাংশ ব্যৱসায়ীয়ে বেদখল কৰি ব্যৱসায় চলাই যোৱাৰ পাছতো কাণ সাৰ নাই প্ৰশাসনৰ। মাজে মাজে দুই এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীক পথৰ পৰা উঠাই দিয়ে দায়িত্ব সামৰে প্ৰশাসনে। পদপথ বেদখলকাৰীৰ বিৰুদ্ধে আশ্চৰ্যকৰভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গইনালৈয়ে সেয়েহে ক্ষুদ্ৰ ব্যৱসায়ীসকলে পুনৰ পথতে আৰম্ভ কৰে ব্যৱসায়। শেহতীয়াকৈ স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে নিজেই চহৰ পৰিভ্ৰমণ কৰি ৰাইজক এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ অনুৰোধ জনাইছে। ইয়াত আমাৰ টাউন ডেভেলপমেণ্ট অথৰিটি আৰু পঞ্চায়তে চেষ্টা কৰে আৰু ড'ৰ টু ড'ৰ কালেকশ্যনৰো কাম চলি আছে। কিন্তু ড'ৰ টু ড'ৰ কালেকশ্যন আমাৰ 70% মানুহে কালেকশ্যনত অংশগ্ৰহণ কৰে, বাকীখিনি এতিয়াও কৰা নাই। মই সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ 100 টকা দিয়ক, যাতে আমি আপোনাৰ জাবৰখিনি উঠাই লৈ আমাৰ ডাম্পিং গ্ৰাউণ্ড আছে তাতে পেলাই দিব পাৰোঁ। মই অলপ দিনৰ পৰা নিজেও নিৰীক্ষণ কৰি আছোঁ। এই ক্ষেত্ৰত জাগিৰোড উন্নয়ন প্ৰাধিকৰণ তথা জিলা প্ৰশাসনে অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। মহিলাসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা জাগিৰোডৰ জাগি ভকতগাঁওস্থিত উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত বিনামূলীয়া চিলাই আৰু কাটিঙৰ 3মহীয়া এক প্ৰশিক্ষণ কাৰ্যসূচী মঙলবাৰে শুভাৰম্ভ কৰা হয়। উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ মুখ্য কাৰ্যালয়ত অঞ্চলটোৰ শতাধিক যুৱতী মহিলা উপস্থিত থকা এই অনুষ্ঠান মুকলি কৰে জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ অসম আঞ্চলিক কৌশল আৰু পৰিৱেশ তন্ত্ৰ তথা মানৱ সম্পদ উন্নয়ন বিষয়া ভাস্বতী শৰ্মা বৰঠাকুৰে। উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ সভানেত্ৰী পৰিণীতা হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ মুৰব্বী বিষয়া মণিকা বৰঠাকুৰ, টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কৰ্পৰেট এফেয়াৰ্ছ মেনেজাৰ শান্তনা বুঢ়াগোহাঁই, বাগজাবস্থিত এলষ্টন ইণ্ডাষ্ট্ৰিজ লিমিটেড তথা ডালমিয়া ভাৰত ফাউণ্ডেশ্যনৰ প্ৰতিনিধি নিকুঞ্জ ৰাজপুত আদি উপস্থিত থাকে। জাগি ভকতগাঁও উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীয়ে 3মহীয়া চিলাই কাটিঙৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীত জাগিৰোড ছেমিকণ্ডাক্টৰ ইউনিটেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু মই আজি প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই খুব সুখী হৈছোঁ আৰু মই ভাবিছোঁ, আশা ৰাখিছোঁ যে মহিলাসকলে চিলাই কাটিং প্ৰশিক্ষণত প্ৰশিক্ষিত হৈ এই ক্ষেত্ৰত পৰৱৰ্তী দিনত নিজেও উদ্যোগ খুলিব পাৰিব বা ভাৰতৰ বিভিন্ন টেক্সটাইল ইণ্ডাষ্ট্ৰীবিলাকতো এনেকুৱা স্কিল মেন পাৱাৰৰ যথেষ্ট প্ৰয়োজন থাকে, তাতো তেওঁলোকে নিযুক্তিপ্ৰাপ্ত হ'ব পাৰিব। আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমাৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী চেণ্টাৰত তাত বহুতো চৰকাৰৰ আঁচনি আছে, যিবিলাক যথেষ্ট ছাবচিডি পোৱা যায়। গতিকে যি কোনোবাই এনেকৈ উদ্যোগ লয় যে মই নিজে এটা ইণ্ডাষ্ট্ৰী খুলিম টেক্সটাইল, বা কোনোবাই মই গামোচাৰ বা কোনোবাই টাৱেল নিৰ্মাণ কৰিব, ৰুমাল নিৰ্মাণ কৰিব, বা কোনোবাই মেখেলা চাদৰ বিভিন্ন ধৰণৰ যি নিৰ্মাণ কৰিব, তেওঁলোকৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী চেণ্টাৰৰ লগত যোগাযোগ কৰিলে চৰকাৰৰ যিবিলাক ছাবচিডি থকা স্কিম তেওঁলোকে সুবিধা লাভ কৰিব। আৰু আমি চিলাই কাটিঙৰ প্ৰশিক্ষণৰ শেষ সময়ত আমি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰী চেণ্টাৰৰ লগত একেলগে আমি ভিজিট কৰিম, তেওঁলোকৰ আঁচনিবিলাক যাতে মহিলাসকলক সুন্দৰভাৱে ক'ব পাৰে। আৰু আমাৰ জিলা আয়ুক্ত মহোদয়ে সদায় এইটো গুৰুত্ব দিছে যে যিবিলাক আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত 10,000 টকাকৈ লাভ কৰিলে পৰৱৰ্তী দিনবিলাকত যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে, সকলোৱে মিলি আমি
আমাৰ জিলাৰ মহিলাসকলক আগবঢ়াই লৈ যাবলৈ আহি থকা দিনবিলাকত চেষ্টা কৰিম। অনুষ্ঠানত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিষয়া ভাস্বতী শৰ্মা বৰঠাকুৰ আৰু বিশিষ্ট ব্যক্তিসকলে আজিৰ যুগত মহিলাসকলৰ অৰ্থনৈতিক বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত বক্তব্য প্ৰদান কৰে। লগতে বিষয়াসকলে অসম চৰকাৰৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষই মহিলাসকলৰ বাবে আগবঢ়াই অহা বিভিন্ন আঁচনিসমূহৰ সুযোগ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণেৰে চৰকাৰী সাহায্যপ্ৰাপ্ত প্ৰশিক্ষণ বা আমাৰ নিজৰ পুঁজিৰ দ্বাৰা প্ৰশিক্ষণেৰে মহিলাসকলক অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ আমি গ্ৰহণ কৰি আহিছোঁ। আৰু তাৰ পদক্ষেপ স্বৰূপে এইবেলি আমি আমাৰ ইয়াৰ অঞ্চলৰ যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল মহিলা সেইসকলক আৰ্থিক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আমি চিলাই বিনামূলীয়া প্ৰশিক্ষণ এটি আৰম্ভ কৰিব খুজিছোঁ। 3 মাহৰ যি চিলাই প্ৰশিক্ষণটি আমি স্থানীয় প্ৰশিক্ষণৰ দ্বাৰা প্ৰশিক্ষণ দিব বিচাৰিছোঁ আৰু ইয়াৰ লগতে আমি মাষ্টাৰ ট্ৰেইনাৰ আমি আমন্ত্ৰণ জনাম পৰৱৰ্তী সময়ত, যাতে মহিলাসকলে স্বাৱলম্বী নিজে হৈ পেলাই নিজৰ ঘৰখনক অৰ্থনৈতিক ক্ষেত্ৰত উন্নয়ন কৰিব পাৰে। তাৰ পদক্ষেপ ৰূপে আমি এই অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ। আজি এই অনুষ্ঠানটি শুভাৰম্ভণি কৰিলে আৰু দুৱাৰ উন্মোচন কৰিলে টাটা ছেমিকণ্ডাক্টৰৰ যি HR মেনেজাৰ হেড ভাস্বতী শৰ্মা বৰঠাকুৰ বাইদেউ। মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোড সমষ্টিৰ বিধায়ক হোৱাৰ পৰা জাগিৰোড চহৰখন চাফ চিকুণতাৰ দায়িত্ব লাভ কৰিছিল জাগিৰোড উন্নয়ন প্ৰাধিকৰণে। প্ৰায় 8টাকৈ বছৰ ধৰি ৰাইজৰ দান বৰঙণি তথা মন্ত্ৰীৰ আৰ্থিক সহায়েৰে জাগিৰোড উন্নয়ন প্ৰাধিকৰণে পঞ্চায়তৰ সহযোগত জাগিৰোড চহৰখন পৰিষ্কাৰকৈ ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও দেওবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই পুৱাৰ ভাগত ভ্ৰমণ কৰি সমগ্ৰ জাগিৰোড অঞ্চল পৰিদৰ্শন কৰি চাফ চিকুণতা সন্দৰ্ভত ৰাইজৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে বিভিন্নজনে তেখেতক মন্তব্য আগবঢ়োৱাৰ পাছতে উন্নয়ন প্ৰাধিকৰণক এইসমূহ সমস্যা ক্ষিপ্ৰতাৰে সমাধানৰ বাবে আহ্বান জনায়। সেই মৰ্মে জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগৰ তত্বাৱধানত সমূহ কৰ্মকৰ্তাই মঙলবাৰে পুৱাৰে পৰাই আৰম্ভ কৰে চাফাই অভিযান। জাগিৰোডৰ শৈক্ষিক প্ৰতিষ্ঠান ইণ্ডাছ একাডেমীৰ ওচৰে পাজৰে এক ডাম্পিং গ্ৰাউণ্ডত পৰিণত হোৱা ঠাইখিনি JCB আৰু জাবৰ নিষ্কাশন কৰা বিশেষ বাহনেৰে পৰিষ্কাৰ কৰে উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই। আনহাতে জাবৰ জোথৰ পেলাই পৰিৱেশ যাতে অনাগত দিনত প্ৰদূষিত নকৰে তাৰ বাবে জাগিৰোডৰ ৰাইজক অনুৰোধ জনায় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষগৰাকীয়ে। আজি কেইদিনমান আগতে জাগিৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাদেৱে প্ৰাতঃ ভ্ৰমণ কৰি পেলাই জাগিৰোডখনৰ চাফ চিকুণতাৰ ওপৰত তেখেতে এটা পৰ্যালোচনা কৰিছিল বা তেখেতে নিজে চাইছিলে। আমি জাগিৰোড উন্নয়ন প্ৰাধিকৰণে আৰু পঞ্চায়তৰ লগত সহযোগত প্ৰায় আজি 8 বছৰে এই চাফাই কাম চলি আছে। যেতিয়াৰ পৰা তেখেত বিধায়ক হৈছে তেখেতৰ আহ্বান মৰ্মী আৰু তেখেতৰ আৰ্থিক সহযোগতেই এই চাফাই কাম চলি আছে। যদিও ৰাইজৰ সহযোগ আছে তথাপিতো সিদিনাখন আহি ঘূৰি যাওঁতে তেওঁ ফেচবুক পোষ্ট এটা দিছিল। সেই ফেচবুক পোষ্টত কিছুমান পাৰ্টিকুলাৰ কেইটামান জেগাৰ নাম ৰাইজে তাত লিখিলে। মন্ত্ৰী মহোদয়ে কালি মোক নিৰ্দেশ দিলে ৰাতি যে আপুনি যেনেকৈ নহওক ৰাইজো জাগ্ৰত হৈছে বা ৰাইজেও বুজি পাইছে। গতিকে এই জেগা যেনেকৈ ইণ্ডাছ একাডেমীৰ ওচৰত এই জেগাটো আমি আচলতে আগতে বহুতবাৰ চাফা কৰিলোঁ, তথাপিতো আকৌ এই এনেকৈ ডাম্পিং গ্ৰাউণ্ড হৈ জমা হৈ গৈছেগৈ। আজি সেইকাৰণে সক্ৰিয়তাৰে মন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মতে তেখেতে আৰ্থিক সহযোগতে এই গোটেই চাফাইখিনি আজি ইণ্ডাছ ওচৰত এইখিনি চাফাই কৰা হৈছে। মই বিনম্ৰতাৰে অনুৰোধ কৰিম ৰাইজক যাতে ইণ্ডাছ এখন স্কুল আছে, পিছফালে কলেজ আছে, এইখিনি জেগাত আৰু যাতে জাবৰ নেপেলায়। এইটো মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ সকলোকে যাতে এই জেগাখিনিত জাবৰ নেপেলায়। কাৰণ আমি ঘৰে ঘৰে এতিয়া জাবৰ কালেকশ্যন কৰোঁ, ডোৰ টু ডোৰ কালেকশ্যন আমাৰ চলি আছে। তাতে দিয়কচোন আপোনালোকৰ জাবৰখিনি আনি পেলাই ইয়াত নেপেলাব, যাতে পৰিৱেশটো প্ৰদূষণ নকৰিব আৰু পৰিৱেশটো বেয়া নকৰিব। বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, মৰিগাঁও জিলা সমিতিৰ আৰু জাগিৰোড আঞ্চলিকৰ উদ্যোগত জাগিৰোডস্থিত কাৰ্যালয়ত 1983 চনৰ নেলীৰ গণহত্যাৰ প্ৰতিবাদত ক'লা দিৱস পালন কৰাৰ লগতে অনুষ্ঠিত হয় এক ৰাজহুৱা সভা। সভাত শ্বহীদ হোৱা লোকসকলক ন্যায় আৰু শ্বহীদ ঘোষণা কৰাৰ বাবে চৰকাৰলৈ আহ্বান জনায় নেতৃত্বই। লগতে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
এই সভাত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক ইক্ৰামুল হুছেইন, মৰিগাঁও জিলা আমচুৰ সাধাৰণ সম্পাদক মিনাৰুল হক আৰু জাগিৰোড আঞ্চলিক আমচুৰ সভাপতি বুলবুল হুছেইনৰ লগতে আমচুৰ নেতাকৰ্মীসকল উপস্থিত থাকে। আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত জাগিৰোড আঞ্চলিক আমচুৰ সহযোগত আজি আমি জাগিৰোড আঞ্চলিক আমচুৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। আমি কৈছিলোঁ যে 1983 চনৰ 18 ফেব্ৰুৱাৰী তাৰিখে যি নৈলি গণহত্যা হৈছিলে, পৰৱৰ্তী সময়ত টিআৰএ আয়োগৰ আমি প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছিলোঁ। যদিও টিআৰএ আয়োগৰ প্ৰতিবেদন ৰাজহুৱা হৈছে, আজিলৈকে এই ঘটনাৰ লগত জড়িত, এই গণহত্যাৰ লগত জড়িত কোনো ব্যক্তিকে আমি এতিয়ালৈকে শাস্তি প্ৰদান কৰা দেখা নাই আৰু আমি দাবী উত্থাপন কৰিছোঁ আৰু আজিও দাবী উত্থাপন কৰিছোঁ। বহুত সংখ্যক মানুহ মৃত্যুবৰণ হৈছে, বৰ্বৰ গণহত্যাত মানে নিহত হৈছে। গতিকে তেওঁলোকক আমি শ্বহীদ হিচাপে চৰকাৰক আহ্বান কৰিছোঁ ঘোষণা কৰিবলৈ আৰু যিসকল ব্যক্তি ঘূণীয়া হৈছে তেওঁলোককো আমি চৰকাৰৰ ফালৰ পৰা ন্যায় প্ৰদান কৰাৰ কাৰণে, এই ভুক্তভোগী ফেমিলিসকলক ন্যায় প্ৰদান কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। মৰিগাঁও জিলাৰ কলমৌবাৰী প্ৰাথমিক বিদ্যালয়ত মুকলি কৰা হ'ল এখন শিশু উদ্যান। মঙলবাৰে এই উদ্যানখন আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰিলে মৰিগাঁও জিলাৰ সহকাৰী জিলা আয়ুক্ত মৃগাক্ষী বৰুৱাই। RD মটৰ্ছৰ উদ্যোগত লোৱা এক বিশেষ আঁচনিৰ অংশস্বৰূপে এই চিলড্ৰেন পাৰ্কখন মুকলি কৰিলে সহকাৰী জিলা আয়ুক্তগৰাকীয়ে। এই অনুষ্ঠানত RD মটৰ্ছৰ বিষয়া অমিতাভ দে, সেলছ মেনেজাৰ জোন চক্ৰৱৰ্তীকে ধৰি অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আচলতে আমাৰ যোনজন স্বত্বাধিকাৰী আমাৰ ছাৰ CEO ছাৰ বিশাল আগৰৱাল, তো ছাৰৰ এটা সপোন, সেই সপোনটো হৈছে কি আমি গাড়ী বিক্ৰী কৰাৰ লগতে যদি আমি সৰু সৰু ল'ৰা ছোৱালীক শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত অকণমান মন দিওঁ, তো সেইটো আমাৰ কাৰণে বেছি ভাল হ'ব, সামাজিক যোনটো উন্নতি হ'ব। কাৰণ তেওঁলোক হ'ল উঠি অহা প্ৰজন্ম, তেওঁলোকৰ যদি আমি সামাজিক বিকাশত বৌদ্ধিক বিকাশত অকণমান যোগান ধৰিব পাৰোঁ, তেতিয়াহ'লে ভৱিষ্যতটো ভাল হ'ব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি সভা অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এক সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰে। ইয়াৰ যোগেৰে ছাত্ৰ ছাত্ৰীসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব বুলিও আশা প্ৰকাশ কৰে প্ৰধান শিক্ষক ৰোচন কবিৰে। আচলতে RD মটৰ্ছ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে নহয়, তেওঁলোকৰ সমাজৰ প্ৰতি যি দায়বদ্ধতা তাৰ বাবে আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। তেওঁলোকে আমাৰ এই ভিতৰুৱা অঞ্চলটোত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে চিন্তা কৰি যিখন চিলড্ৰেন পাৰ্কৰ যিখিনি সামগ্ৰী তেওঁলোকে অনুদান দিলে, তাৰ বাবে গোটেই আমাৰ গাঁৱৰ হৈ মই প্ৰধান শিক্ষক হিচাপে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰি লৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।